हेलो फ्रेंड्स स्वागतम जनाइছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এয়া শাৰী এখন দেখিছেনে? এই শাৰীখনৰ পৰা ব্লাউজৰ পিচ মানে এক্সট্ৰাকে কাটি উলিয়াব লাগে। কিছুমান শাৰী তেনেকুৱা থাকে একেলগতে লাগি থাকে আৰু হেতু ধৰিব পৰা নাযায় যে কোন ডখৰৰ পৰা মানে ব্লাউজৰ পিচ হয়। তো হেয়াই প্ৰথমতে মোৰো এনেকৈ প্ৰব্লেম হৈছিল ব্লাউজৰ পিচ কাটি উলিয়াবৰ কাৰণে আৰু এক্সট্ৰা ব্লাউজৰ পিচ এটালৈ মই এনেকৈ সমানকৈ জুখি কাটি উলিয়াইছিলোঁ, কিন্তু এতিয়া মোৰ ইমান প্ৰব্লেম নহয়। এয়া চাওকচোন মেজাৰমেণ্টৰ ফিটাডাল আছে, সেয়াই ইয়াৰ পৰা 80 cm কাটি উলিয়ালে হৈ যাব, কাৰণ এটা ব্লাউজৰ কাৰণে 80 cm পিছে যথেষ্ট হয়। যদি আপোনালোকৰো এনেকৈ মোৰ লেখীয়া প্ৰব্লেম হয় তেনেহ'লে এনেকৈ মেজাৰমেণ্টৰ ফিটাডাল ল'ব আৰু এনেকৈ 80 cm এনেকৈ জুখি তাৰপৰা এভাগকৈ কাটি উলিয়াই দিব। তো সিমানেই ব্লাউজৰ কাৰণে যথেষ্ট হয়। তো ফ্ৰেণ্ডছ টিপছটো কেনেকুৱা লাগিলে জনাব। আৰু সেইটো বিগিনাৰসকলৰ কাৰণে মানে অকণমান প্ৰব্লেম হৈ যায়, আৰু যিসকলে মানে এক্সপাৰ্ট চব জানে তেওঁসকলৰ কাৰণে ইমান প্ৰব্লেম নহয়। তো সেয়াই প্ৰথমতে মোৰো এনেকৈ প্ৰব্লেম হৈছিলে আৰু এতিয়া এনেকৈ প্ৰব্লেম নহয়। তো যদি চাই ভাল পাইছে লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোত নতুন হৈছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। আৰু এইফালে মই পাৰফেক্ট জোখত এয়া ব্লাউজৰ পিচ কাটি উলিয়াই দিলোঁ। আৰু দেখিছেনে এই পটিটো পিঠিটো দিব পাৰি, হাততো দিব পাৰি, কিন্তু হাতত দিলে মানে ধুনীয়া শ্ব' এটা দেখাই হয় নহয়। তো ফ্ৰেণ্ডছ আজিলৈ মানে আছিলে। বাই বাই।